আজি গোটেই সন্ধিয়াটো ঘৰত এনে আছো ভাবিলো সৰু ভিডিও এটা বনাই লওঁ বিষয়বস্তু মাইক্ৰ ফাইনেন্স মূল প্ৰসংগলৈ যোৱাৰ আগতে এটা ফানি কথা কৈ লওঁ কথাটো এনেকুৱা যে আমাৰ অসমীয়া মানুহে আটাইতকৈ বেছি বেয়া পোৱা বস্তুটো কি বাংলাদেশী নহয় জানো যোৱা 30-40 বছৰ ধৰি আমাৰ অসমত বাংলাদেশীৰ বিৰুদ্ধে আন্দোলন চলি আছে আৰু বিজেপি আটাইতকৈ বেছি বেয়া পোৱা বস্তুটো কি বাংলাদেশী মুছলমান নহয় জানো সেই বাংলাদেশী এজন মুছলমান মোহাম্মদ ইউনুছে জনপ্ৰিয় কৰা আৰু এটা সাকসেস মডেললৈ ৰূপান্তৰ কৰা মাইক্ৰ ফাইনেন্স এতিয়া বিজেপিৰ কাৰণে গালেকা হাদ্দি হৈ গ'ল মোহাম্মদ ইউনুস বাংলাদেশৰ এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ তেখেতে মাইক্ৰ ফাইনেন্সক জনপ্ৰিয় কৰি গ্ৰামীণ বেংক বুলি এটা বেংক প্ৰতিষ্ঠা কৰি তাৰ জৰিয়তে বাংলাদেশৰ অৰ্থনৈতিক গ্ৰাফডাল ওপৰলৈ অনাৰ ক্ষেত্ৰত সাংঘাতিকভাৱে অৰিহণা যোগাইছিল আৰু তাৰ বিনিময় হিচাপে তেখেতক নোবেল পুৰস্কাৰ দিয়া হৈছিল আজি গোটেই পৃথিৱীত মাইক্ৰ ফাইনেন্স বুলি ক'লে মানুহে মোহাম্মদ ইউনুসৰ কথাই জানে বাংলাদেশৰ অৰ্থনীতিৰ অৱস্থা আমাৰ দেশতকৈ ভাল বাংলাদেশৰ জিডিপি আমাৰ দেশতকৈ ওপৰত এই কথা আজিকালি সকলোৱে জনা হৈছে তাত এই মাইক্ৰ ফাইনেন্সৰ এটা সাংঘাতিক ডাঙৰ অৱদান আছে বাংলাদেশৰ কথা বাদ দিলো আমাৰ অসমলৈ আহোঁ কিন্তু আমাৰ অসমত মাইক্ৰ ফাইনেন্সে কি কৰিছে আমাৰ অৰ্থনৈতিক গ্ৰাফডাল তললৈ নিয়াৰ কাম কৰিছে এই কথা মই কোৱা নাই সকলোৱে এই কথাটো কৈ আছে এতিয়া আলোচনালৈ আহোঁ মূল আলোচনাটোলৈ যোৱাৰ আগতে আপোনালোকক এটা ভিডিঅ' শুনাও আৰু ভিডিঅ'টো শুনাৰ আগতে আৰু এটা কথা কৈ লওঁ ইমান দিনে মই মাইক্ৰ ফাইনেন্সৰ ওপৰত একো কথা কোৱা নাই কোৱা এই কাৰণে নাই মই ভাবি আছিলোঁ যে আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে এগৰাকী খুৰাফাটি দিমাগৰ মানুহ তেখেতে প্ৰথমে বিষয়বস্তু এটাক লৈ হুলস্থুল কৰাব ৰাইজৰ মাজত প্ৰতিবাদ হ'ব সংবাদ মাধ্যমত প্ৰতিবাদ হ'ব বিৰোধীয়ে প্ৰতিবাদ কৰিব আৰু তাৰ পিছত তেখেতে আহি সমস্যাটো সমাধান কৰি দিব আৰু সমাধান কৰি তেখেত মছিহা হৈ যাব এইটো তেখেতৰ বিভিন্ন বিগত দিনৰ কাম কাজৰ পৰা এইটো আমি লক্ষ্য কৰি আহিছোঁ আৰু সেইকাৰণে মোৰ মনত এনেকুৱা এটা ধাৰণা আছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমে মানুহক আন্দোলন কৰিবলৈ দিছে চৰকাৰ মুৰ্দাবাদ দিবলৈ দিছে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ দিবলৈ দিছে আৰু এটা সময়ত তেওঁ ওলাই আহিব আহি পেলাই ক'ব যে মই যেনেকৈ কৈছিলোঁ তেনেকৈ আপোনালোকৰ লোন মাফ কৰি দিলোঁ লগে লগে সমগ্ৰ অসমত হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আৰম্ভ হৈ যাব আৰু তেখেত আকৌ এগৰাকী মছিহাৰ ৰূপত অৱতীৰ্ণ হ'ব কাৰণ তেখেতৰ সপোন বহু দূৰ 5 বছৰ নিশ্চয় নহয় সেই কথাটো সকলোৱে কয় কিন্তু নহয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ আশাত চেঁচা পানী ঢালিলে মুখ্যমন্ত্ৰী মহোদয়ে কালি ঘোষণা কৰিলে যে সকলো মানুহে যেনেকৈ আগতে কোৱা হৈছিল তেনেকৈ মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই নাপায় তেখেতে এইটো কথা ক'লে যে মই আগত যেটো কথা কৈছিলোঁ সেইটো এটা ৰাজনৈতিক নেতা হিচাপে এগৰাকী ৰাজনৈতিক দলৰ ৰাজনৈতিক নেতা হিচাপে বক্তব্য দিছিলোঁ গতিকে সেইটো ৰাজনৈতিক বক্তব্য আছিল পলিটিক্যাল ষ্টেটমেন্ট আছিল সেইটো চৰকাৰে দিয়া নাছিল মই এতিয়া চৰকাৰত আছো সেইটো আশ্বাস চৰকাৰে দিয়া নাছিল মই এতিয়া চৰকাৰত আছো গতিকে মই এতিয়া বেলেগ মানুহ মানে এই কথাটো কোৱাৰ লগে লগে অমিত শাহ ডাঙৰীয়াই জুমলা বুলি যেটো শব্দ কৈছিলে যে নিৰ্বাচনৰ আগত 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক আশ্বাস দিছিল যে মই 15 লাখ টকা কৈ আপোনালোকৰ একাউণ্টত ভৰাই দিম আৰু নিৰ্বাচন শেষ হোৱাৰ পিছত যেতিয়া তেওঁ এই কামটো নকৰিলে বিৰোধীয়ে সকলোৱে প্ৰতিবাদ কৰিলে তেতিয়া এটা সাক্ষাৎকাৰত অমিত শাহ ডাঙৰীয়া খুধা হৈছিল যে আপোনালোকেতো 15 লাখ টকা দিম বুলি কৈছিল আপোনালোকে কিয় নিদিলে তেতিয়া তেওঁ কৈছিলে ও এক জুমলা থা এতিয়া মুখ্যমন্ত্ৰী মহোদয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়েও অসমত প্ৰথমটো জুমলা এইটো যে এটা আছিল হেতু কালি ৰাজহুৱাভাৱে ঘোষণা কৰিলে কিন্তু কথাটো হ'ল এগৰাকী মুখ্যমন্ত্ৰী তেওঁটো ৰাজনৈতিক ব্যক্তি তেওঁ আগতে দিয়া বক্তব্য আগতে দিয়া এটা প্ৰতিশ্ৰুতি তেওঁ পালন নকৰিলে এইটো এটা তেওঁৰ মিথ্যাচাৰেই আছিল আৰু এই মিথ্যাচাৰৰ ফলাফল কি হ'ল আৰু তাৰ আসলতে ৰিজাল্টটো কি ওলাই আহিল এটো মই একেবাৰে ভিডিঅ'ৰ শেষত কম তাৰ আগত মূল কেইটামান কথা আপোনালোকক কৈ লওঁ প্ৰথম কথাটো হ'ল মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ আগত কি কৈছিলে কেনেকৈ কৈছিলে এজ ইট ইজ তেখেতৰ সেই বক্তব্যটো মই ইয়াত এটা ভিডিঅ' মোটাত আছে হেতু মই বজাই দিছো এনেকৈ বহুত ভিডিঅ' আছে আপোনালোকৰ ওচৰত নিশ্চয় আছে কিন্তু মই মোৰ ৰেকৰ্ডৰ কাৰণে আপোনালোকক এই ভিডিঅ'টো বজাই দিছো অকনমান শুনি লওক কিমানে মাইক্ৰ বন্ধন বেংকৰ লোন কিমানে লৈ থৈছে কিমানে মাইক্ৰ ফাইনেন্সৰ লোন কিমানৰ হাতত আছে একদম কম মানুহৰ আছে না কিমানৰ আছে এটা মা সকলে নকয় যে আছে নে নাই ইটাহে ভাল লাগিছে প্ৰথমতে অলপ কোৱা নাই না মই ভাবিছো যে নাই নেকি ভেজালিটো আছে না সপ্তাহত ঘূৰাই দিব লাগে নিদিলে এজেণ্টবিলাকে হাল্লা কৰে না এতিয়া প্ৰথম কথাটো হ'ল 2 মেৰ ৰিজাল্ট দিয়াৰ পিছত
বন্ধন আৰু মাইক্ৰ ফাইনেন্সত যিমান লোন আছে এই লোন চৰকাৰে ঘূৰাই দিব, আপোনালোকে ঘূৰাই দিব নালাগে। যিমান লোন আছে সকলো লোন মন কৰিব ৰাইজ। হ'ব, এই গোটেই লোন কাৰোবাৰ 1 লাখ আছে, কাৰোবাৰ 1.5 লাখ আছে, কাৰোবাৰ 40,000 আছে, হয় না? এই যিমান লোন আছে এই গোটেই লোনটো চৰকাৰে ঘূৰাই দিব, আপোনালোকে ঘূৰাই দিব নালাগে। আপোনালোকৰ পৰা খালি আমি হিচাপ ল'ম যে মোৰ 1 লাখ আছে, মোৰ 40,000 আছে, বেংকক আমি টকাটো দি দিম, আপোনালোকক চাৰ্টিফিকেট দি দিম যে আপোনালোক ঋণ মুক্ত, লোন নাই। হ'ব, ঠিক আছে, ভিডিঅ'টো মই ইয়াতে আৰু দীঘলীয়া ভিডিঅ', বাকীখিনি কথা আপোনালোকক এতিয়া নুশুনাওঁ। সেইটো নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত কৈছে। আৰু আমি আচ্ছা এটা কথা কৈ লওঁ, আপোনালোকে মোৰ এটা ভিডিঅ' ফেচবুকত আছে, মই তলত লিংকটো দি দিম, আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাব। নিৰ্বাচনৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত মই এইটো কথা কৈছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমে, তেতিয়া মুখ্যমন্ত্ৰী নাছিল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়া নিৰ্বাচনী সভাসমূহত উজনি অসমৰ মাৰ্চ মাহৰ প্ৰথম ভাগৰ পৰা এই কথাটো ক'বলৈ আৰম্ভ কৰিছিল। উজনি অসমৰ কোনোবা এখন সভাত তেওঁ এই কথাটো প্ৰথম আৰম্ভ কৰিছিল যে মাইক্ৰ' ফাইনেন্সৰ লোন আমি মাফ কৰি দিম। তেতিয়া অসম জাতীয় পৰিষদৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক মাননীয় জগদীশ ভূঞা ডাঙৰীয়া, তেখেত দুগৰাকীকে ধৰি আমি সকলোৱে এই কথাটো ক'বলৈ আৰম্ভ কৰিলোঁ। আৰু এই কথাটো কিন্তু আমি কৈছিলোঁ যে আমাৰ দলে, কংগ্ৰেছে সেই সময়ত এই কথাটো কোৱা নাছিলে। অসম জাতীয় পৰিষদে এই কথাটো ক'বলৈ আৰম্ভ কৰিলে আমি সভাবিলাকত ধৰিলোঁ যে আপোনালোকে যে মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিম বুলি কৈ আছে, আপোনালোকে এইটো কাম কৰিব নোৱাৰে, কাৰণ মাইক্ৰ' ফাইনেন্সৰ লোন, কোনো ধৰণৰ লোন ৰেহাই দিয়াৰ, মাফ কৰি দিয়াৰ অথৰিটি কোনো চৰকাৰৰ নাই। মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰি দিব লাগিলে যাৰ মাফ হৈছে তেওঁ বেংকৰ পৰা এখন ক্লিয়াৰেন্স চাৰ্টিফিকেট পাব লাগিব। আমি ৰাইজক ক'লোঁ, যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিম বুলি ক'ব, তেতিয়া আপোনালোকে তেওঁৰ পৰা সেই ক্লিয়াৰেন্স চাৰ্টিফিকেটখন, ন অবজেকশ্যন চাৰ্টিফিকেটখন আপোনালোকে বিচাৰিব। এই কথাটো যেতিয়া আমি ক'বলৈ আৰম্ভ কৰিলোঁ, তাৰপিছত তেখেতে কথা সলনি কৰি এই টকা চৰকাৰেহে দিব, ঘূৰাই দিব বুলি তেখেতে ক'বলৈ আৰম্ভ কৰিলে। ঠিক আছে, আমি তেতিয়া কৈছিলোঁ যে আপুনি যে চৰকাৰে ঘূৰাই দিব, আপোনাৰ চৰকাৰ আহিব বুলি কি গেৰাণ্টি আছে, ইত্যাদি কথা মই সেই ভিডিঅ'টোত কৈছিলোঁ, লিংকটো দি দিম, আপোনালোকে চাই ল'ব। যিয়ে নহওক তেখেতৰ চৰকাৰ আহি গ'ল। চৰকাৰ আহি যোৱাৰ পিছত দিয়া হ'ব নে নহ'ব এই সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা হ'বলৈ আৰম্ভ কৰিলে। অসম বিধানসভাৰ প্ৰথম অধিৱেশন হ'ল। এই প্ৰথম অধিৱেশনত তেখেতে বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিধানসভাৰ অধিৱেশনত তেখেতে কি কৈছিলে সেই ভিডিঅ'টো আপোনালোকক মই এবাৰ দেখুৱাই লৈছোঁ। অধ্যক্ষ মহোদয়, মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰিম বুলি কৈছোতো, কৰিম, লাগিলে আমি দৰমহা নলওঁ, কৰিবই লাগিব, কাৰণ অসমৰ সহজ সৰল জনজীৱনক দিয়া প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিব লাগিব, তাত কোনো ডাইলিউশ্যন হ'ব নোৱাৰে। শুনিলে নহয় এতিয়া আপোনালোকে, অসমৰ জনজীৱনৰ প্ৰতিগৰাকী ব্যক্তিলৈ আগবঢ়োৱা প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিব লাগিব, কৰিম, মানে অৰ্থটো হৈছে তেখেতে আখৰে আখৰে পালন কৰিব। এতিয়া কালি তেখেতে স্পষ্টভাৱে ঘোষণা কৰিলে যে মাইক্ৰ' ফাইনেন্সৰ লোন সকলোৱে ৰেহাই নেপায়। তেখেতে নিৰ্বাচনৰ আগত কোৱা কথা আৰু নিৰ্বাচনৰ পিছত কোৱা কথাৰ মাজত কিমান পাৰ্থক্য আপোনালোকে এতিয়া চাই লওক। এতিয়া মই কেইটামান কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব খুজিছোঁ। আৰু আৰম্ভণিতে কৈছিলোঁ, মই ভাবিছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে, তেওঁ যিহেতু এগৰাকী এনেকুৱা মনৰ মানুহ যে তেওঁ প্ৰথমে এটা সমস্যা হ'বলৈ দিয়ে আৰু পিছত সমস্যাটো সমাধান কৰি পেলাই গৈ নিজে নিজে এগৰাকী ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ নিজৰ এটা খুব ভাল ইমেজ বনাব বিচাৰে, সেই চৰিত্ৰ যিহেতু তেখেতৰ আছে, গতিকে মই ভাবিছিলোঁ যে তেখেতে কমপ্লিটলি লোন ৰেহাই দি দিব, মানুহৰ লোনবিলাক ঘূৰাই দিব, কিন্তু তেখেতে সেইটো কৰা নাই। এতিয়া এই প্ৰসংগত যিহেতু মই বিৰোধী দলৰ এগৰাকী সদস্য, যিহেতু মই এগৰাকী নাগৰিক, আৰু যিহেতু আগতে সাংবাদিকতাৰ সৈতে জড়িত আছিলোঁ, অৰ্থনীতি বিষয়ৰে সাংবাদিকতা বহুত ক্ষেত্ৰত কৰিছিলোঁ, অসম বিধানসভাৰ মই বাতৰি পৰিৱেশন কৰিছিলোঁ, সংবাদ মাধ্যমৰ মোৰ য'ত কাম কৰিছিলোঁ তাৰ কাৰণে বিধানসভা সচিবালয়ত কাভাৰ কৰিছিলোঁ, সেইকাৰণে কথাবিলাকৰ প্ৰতি মোৰ অকণমান আইডিয়া আছে, আৰু সেই কথাবিলাক সেইকাৰণে আমি ৰাইজক কোৱাটো দৰকাৰ। মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰতিশ্ৰুতি ভংগ কৰিলে, এই কথাটো স্পষ্ট। কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি তেওঁ ভংগ কৰিবই। তেওঁ প্ৰতিশ্ৰুতি ভংগ কৰা মানুহ, তেওঁৰ জীৱনত আজি কোৱা কথা আৰু কাইলৈ কোৱাৰ কথাৰ মাজত পাৰ্থক্য নাথাকে। তেখেত এগৰাকী ৰাজনৈতিক নেতা হিচাপে এই কথা আমি বিভিন্ন সময়ত দেখি আহিছোঁ, অসংখ্য উদাহৰণ আছে, আপোনালোকে এইটো কথা জানে। কিন্তু মাইক্ৰ' ফাইনেন্সৰ লোনক লৈ এই তেখেতৰ
জৰিয়তে বিজেপি দলৰ চৰকাৰে অসমবাসীক যিটো প্ৰতাৰণা কৰিলে সেইটো অসমৰ ইতিহাসত এটা অন্যতম সৰ্ববৃহৎ প্ৰতাৰণা হিচাপে বিবেচিত হোৱাৰ যোগ্য। তাৰ দ্বাৰা তেখেতে অসমৰ কিমান ডাঙৰ ক্ষতি কৰিলে এই কথাটো আমি সকলোৱে উপলব্ধি কৰা প্ৰয়োজন। এটা কথা তাৰ আগতে মূল সেই যিটো কৈছোঁ তাৰ সেইটো লৈ যোৱাৰ আগতে আৰু এটা কথা কৈ লওঁ। মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰি দিয়াটো বা চৰকাৰৰ ফালৰ পৰা ঘূৰাই দিয়াটো সাংঘাতিকভাৱে এটা বেয়া কাম। এই কথাটো মই কোৱা কথা নহয়, এইটো বিভিন্ন অৰ্থনীতিবিদে কৈছে আৰু আনকি ভাৰতৰ ৰিজাৰ্ভ বেংকে কৈ আছে। ৰিজাৰ্ভ বেংকৰ উৰ্জিত পেটেল আছিলে গভৰ্ণৰ, যিগৰাকী গভৰ্ণৰৰ জৰিয়তে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিমনিটাইজেশ্যন কৰোৱাইছিলে। সেইগৰাকী উৰ্জিত পেটেল, ক'বলৈ গ'লে তেখেতক নৰেন্দ্ৰ মোদীৰ মানুহ বুলিয়েই কোৱা হৈছিলে, বিজেপিৰ মানুহ বুলিয়েই কোৱা হৈছিলে। সেইগৰাকী ব্যক্তিয়ে এটা ষ্টেটমেণ্ট দিছিলে, গুগলত আপোনালোকে চাৰ্চ কৰিলে সেই ষ্টেটমেণ্টটো পাব। তেখেতে কৈছিল যে মানে লোন মাফ কৰি দিয়াটো, লোন ৰেহাই দি দিয়াটো, লোন চৰকাৰৰ ফালৰ পৰা ঘূৰাই দি দিয়াটো গুড ফৰ পলিটিক্স, বেড ফৰ ইকনমিক্স। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে কিমান বেয়া কাম এটা অসমৰ অৰ্থনীতিৰ কাৰণে কৰিবলৈ গৈ আছে এই কথাটো আপোনালোকে নিজে বিবেচনা কৰিব। উৰ্জিত পেটেলে এই কামটো কৰিছিলে, এই কথাটো কৈছিলে ফাৰ্মাৰ্ছ লোন, কৃষকসকলক কিছুমান ৰাজ্যই লোন ৰেহাই দিয়াৰ কিছুমান পদক্ষেপ বিভিন্ন সময়ত লৈ আহিছে। সেই পদক্ষেপৰ পৰিপ্ৰেক্ষিতত যিকেইখন ৰাজ্যই ফাৰ্মাৰ্ছ লোন ৰেহাই দি আহিছে তেওঁলোকক সেই ৰাজ্যকেইখনৰ ভিতৰত আছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশ চৰকাৰে 2008 চনত সৰ্ববৃহৎ এমাউণ্ট আছিলে, সেইটো 52,260 কোটি টকা তেওঁলোকে ৰেহাই দিছিলে। তেলেংগানা, তামিলনাডু, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, কৰ্ণাটক আৰু ৰাজস্থান, এইকেইখন ৰাজ্য আৰু অন্যান্য ৰাজ্যও আছে। এইকেইখন ৰাজ্যই কৃষকৰ লোন মাফ কৰি দিয়াৰ তেওঁলোকে কিছুমান পদক্ষেপ বিভিন্ন সময়ত হাতত লৈ আহিছে আৰু তাৰ দ্বাৰা তেওঁলোকৰ যদিও অৰ্থনীতিৰ ক্ষতি হৈছে কিন্তু কিছুমান কৃষক উপকৃত হৈছে, এইটো কথা হয়। কাৰণ সমস্যাটো ক'ত যে কৃষকে যিটো ঋণ গ্ৰহণ কৰে, KCC লোন লয় বা অন্য ধৰণৰ লোন লয়, কিষাণ ক্ৰেডিট কাৰ্ডৰ লোন লয়, তেনেকুৱা লোনবিলাকত মানে KCCয়ে হওক বা অন্য ধৰণৰ লোনবিলাকত হয় সাধাৰণতে কৃষকৰ লোনৰ ক্ষেত্ৰত পেন কাৰ্ড লোৱা নহয়, পেন নম্বৰ লোৱা নহয়। KCCত লোৱা হয় আজিকালি, আগতে লোৱা নহৈছিলে। অন্য কিছুমান লোন আছে যিবোৰ মাইক্ৰ' ফাইনেন্সৰ লোন আছিলে, সেই লোনবিলাকত পেন কাৰ্ড লোৱা নহয়। তাৰমানে কৃষক এজনে যিহেতু আয়কৰ দিবলগীয়া নহয় মানে এটা লেভেললৈকে, সেইকাৰণে তেওঁলোকৰ ক্ৰেডিট লিমিট বা তেওঁলোকৰ ক্ৰেডিট স্ক'ৰৰ ওপৰত লোনটোৰ একো প্ৰভাৱ নপৰে। কিন্তু অসমৰ যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিল তেখেত সকলোৱেই যি বেংকৰ পৰাই লোন নলওক কিয় তেওঁলোকে PAN, পেন নাম্বাৰ বুলি আমি যিটো কওঁ, সেই পেন নম্বৰটো তেওঁলোকে দিবলগীয়া হয়। মই কৈ আছিলোঁ যে চিভিল ইনফৰমেশ্যন ব্যুৰো অফ ইণ্ডিয়া বুলি যিটো চৰকাৰৰ অধীনস্থ এটা সংস্থা আছে, সেই সংস্থাটোৱে মানুহৰ লোন কোন বেংকৰ পৰা কিমান টকা লোন লৈছে, তেওঁ ঘূৰাই দিছে নে নাই, আৰু তাৰ ভিত্তিত এটা তেওঁলোকে স্ক'ৰ ঠিক কৰে। সেই স্ক'ৰৰ ওপৰত ভিত্তি কৰি এজন মানুহৰ লোন গ্ৰহণ কৰা নকৰাৰ যোগ্যতা নিৰূপণ কৰা হয়। মই যদি বেংকৰ পৰা লোন লওঁ, এইটো কেছ মোৰ লগতো হৈছিলে, মই যদি লোন লওঁ আৰু সেই লোনটো যদি মই সময়মতে ঘূৰাই দিব নোৱাৰোঁ বা কিছুমান কিস্তি মই দেৰি কৰি দিওঁ, তেতিয়াহ'লে মোৰ চিভিল স্ক'ৰটো ডাউন হৈ গৈ থাকে। আৰু এনেকৈ যদি মোৰ চিভিল স্ক'ৰ ডাউন হৈ গৈ থাকে তেতিয়াহ'লে মই পিছত আৰু ভৱিষ্যতে কেতিয়াও কোনো বেংকৰ পৰা মই লোন নাপাম। আনকি কেতিয়াবা এনেকুৱাও হয় যে বহু দিনলৈকে যদি আপুনি লোন ঘূৰাই নিদিয়ে বা সম্পূৰ্ণৰূপে নিদিয়ে বা বিভিন্ন এনেকুৱা ধৰণৰ ইছ্যু হয়, তেতিয়াহ'লে আপোনাৰ বিৰুদ্ধে আইনগত ব্যৱস্থাও বেংকে গ্ৰহণ কৰিব পাৰে। সেই সমস্যাটো মানে সেই ইছ্যুটো আছে আৰু এইবিলাক সেই চিভিল স্ক'ৰটোৰ পৰা নিৰূপণ হয়। গতিকে বেংকৰ পৰা আপুনি লোন গ্ৰহণ কৰিছে আৰু লোন উভতাই দিয়া নাই বা আধা দিছে আধা দিয়া নাই, এটা অংশ দিছে এটা অংশ দিয়া নাই, তেতিয়াহ'লে আপোনাৰ চিভিল স্ক'ৰ বেয়া হ'ব। গতিকে মুখ্যমন্ত্ৰী হোৱাৰ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া মই সকলো লোন ঘূৰাই দিম বুলি কৈ গ'ল, আমাৰ একাংশ মহিলা লোভত পৰিল আৰু লোভত পৰি পেলাই তেওঁলোকে কি কৰিলে, এই লোনৰ এমাউণ্টটো ঘূৰাই দিবলৈ বন্ধ কৰি দিলে। ফলত এনেকুৱা বহুত মহিলা 5-6 লাখ মান মহিলা হ'ব বুলি কোৱা হৈছে যে যিসকলে লোন ঘূৰাই দিয়া নাই। আমাৰ এখন চৰকাৰ হোৱাৰ পিছত বিজেপি দলে যিখন চৰকাৰ গঠন কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হোৱাৰ পিছত তেখেতসকলে কি কৰিলে, মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মতে অশোক সিংঘাল ডাঙৰীয়া মন্ত্ৰী তেখেতৰ নেতৃত্বত এখন কমিটি বনাই দিলে আৰু সেই কমিটিখনে সম্ভৱতঃ 11 জুন তাৰিখে এখন সংবাদমেলৰ আয়োজন কৰি ক'লে যে আমি কমিটিখনে
আলোচনা কৰি পেলাই এটা সিদ্ধান্তত উপনীত হৈছোঁ যে আমি সেইসকলৰহে লোন ঘূৰাই দিম, যিসকলৰ লোনৰ এমাউণ্ট ঘূৰাই দিম যিসকলৰ 1 লাখ টকাতকৈ কম ইনকাম আছে, বছৰি ইনকাম যিসকলৰ 1 লাখ টকাতকৈ কম, যিসকলৰ ঘৰত 4 চকীয়া বাহন নাই, যিসকলৰ 2020 চনৰ 31 ডিচেম্বৰৰ আগত NPA হোৱা নাই, নন পাৰফৰ্মিং এছেট। মানে কথাটো এনেকুৱা যে আপুনি যেতিয়া বেংকৰ পৰা আপুনি বা মই যেতিয়া বেংকৰ পৰা লোন ল'ম আৰু সেই লোনৰ 90 দিনলৈকে আমি কোনোবা এটা কিস্তি বা দুটা কিস্তি বা তাতকৈ বেছি কিস্তি আমি আদায় নিদিম, তেতিয়াহ'লে সেই লোনটো সেই বেংকে নন পাৰফৰ্মিং এছেট হিচাপে ডিক্লেয়াৰ কৰি দিয়ে। এনেকুৱা যাৰ হৈছে সেইসকলৰ লোন, যিসকলৰ 2020 চনৰ 31 ডিচেম্বৰৰ আগত NPA হৈছে, তেওঁলোকৰ লোন মুখ্যমন্ত্ৰীয়ে কৈছে মানে চৰকাৰে ঘূৰাই নিদিয়ে। আৰু এনেকুৱা পৰিয়াল যি পৰিয়ালত মাত্ৰ এগৰাকী মহিলাইহে লৈছে, সেইসকল মহিলাৰহে লোন চৰকাৰে ঘূৰাই দিব, বাকীসকলৰ যদি 2 গৰাকী বা 3 গৰাকী লৈছে, 4 গৰাকী লৈছে, তেতিয়াহ'লে ঘূৰাই নিদিয়ে। এইটো আছিলে অশোক সিংকাল ডাঙৰীয়াই সংবাদ মাধ্যমৰ যোগে প্ৰকাশ কৰা চৰকাৰৰ স্থিতি। কালি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে আমি লোন ঘূৰাই দিম, কিন্তু আমি সকলোৰে লোন ঘূৰাই নিদিওঁ আৰু চৰ্ত সাপেক্ষেহে আমি লোন ঘূৰাই দিম। আৰু তেখেতে নিৰ্বাচনৰ আগত যিখিনি কথা কৈছিলে ইতিমধ্যে মই আপোনালোকক শুনাইছোঁ। তেখেতে কালি যিখিনি কথা সংবাদ মাধ্যমৰ আগত ক'লে যে তেখেতে কোন ধৰণৰ লোন কেইটা ঘূৰাই দিব, অকণমান মই বাতৰি কাকত আজিৰ দৈনিক অসম বাতৰি কাকতৰ এটা বাতৰি মই আপোনালোকক মই লাইন বাই লাইন পঢ়ি দিছোঁ, তেতিয়া আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব যিসকলে এতিয়ালৈকে কথাটো গম পোৱা নাই। যে তেখেতে এইখিনি মানুহক 3টা ভাগত বিভক্ত কৰিছে। প্ৰথমটো বিভাগ হ'ল যিসকল মহিলাই নিয়মীয়াকৈ ঋণৰ কিস্তি পৰিশোধ কৰি আছে, তেওঁলোকে পৰিশোধ কৰি গৈয়ে থাকিব লাগিব। তেওঁলোকৰ লোন মাফ কৰি দিয়া নহয়। 5 লাখ বা 6 লাখ এনেকুৱা মহিলা আছে বুলি কোৱা হৈছে। আৰু তেওঁলোকক উদগনিমূলকভাৱে এটা এমাউণ্ট, কিমান এমাউণ্ট হ'ব সেইটো কোৱা নাই। কোনোবাই যদি 1 লাখ টকা লোন লৈছে আৰু সেই 1 লাখ টকা লোনৰ কিস্তি তেওঁ সময়মতে আদায় দি আছে, তেতিয়াহ'লে তেওঁক 10,000 টকা দিব নে 1 লাখ টকাই দিব, কিমান টকা দিব সেই কথাটো মুখ্যমন্ত্ৰীয়ে কোৱা নাই। মুঠতে তেনেকুৱা মহিলাসকলে লোনৰ পৰিমাণটো এমাউণ্টটো ঘূৰাই দি গৈ থাকিব লাগিব, এটা টকা চৰকাৰে দিব। 2 নম্বৰ হ'ল দ্বিতীয়টো ভাগত সেইসকল মহিলা থাকিব যিসকলে পূৰ্বতে কিস্তি পৰিশোধ কৰি আছিল, কিন্তু ঋণ ৰেহাই দিব বুলি শুনাৰ পিছত কিস্তি নিদিয়াকৈ আছে। মুখ্যমন্ত্ৰীয়ে মানে বিজেপি দলৰ হৈ প্ৰচাৰ চলাই থাকোঁতে নিৰ্বাচনৰ আগত যেতিয়া তেখেতে ক'লে যে আমি লোন ঘূৰাই দিম, তেতিয়া এই কথাটো শুনাৰ পিছত যিসকলে লোন ঘূৰাবলৈ বন্ধ কৰি দিছে, তেখেতসকলৰ লোনখিনিও তেখেতৰ চৰকাৰে ঘূৰাই দিব, বেংকক ঘূৰাই দিব। তৃতীয়টো ভাগত থাকিব সেইসকল মহিলা যিসকলে দীঘলীয়া দিন ধৰি কিস্তি পৰিশোধ কৰা নাই। মানে অলপ আগতে মই যে নন পাৰফৰ্মিং এছেট বুলি কৈছিলোঁ, যিসকল মহিলাই তৃতীয়টো ভাগত থাকিব সেইসকল মহিলা যিসকলে দীঘলীয়া দিন ধৰি কিস্তি পৰিশোধ কৰা নাই বা তেওঁলোকৰ লোনৰ হিচাপ ইতিমধ্যে নন পাৰফৰ্মিং এছেটত পৰিণত হৈছে। এওঁলোকৰ সমুদায় ঋণৰ ধন চৰকাৰে পৰিশোধ কৰিব। এওঁলোকে যিমান টকা লোন লৈছিলে সমগ্ৰ সমুদায় পৰিমাণ লোন চৰকাৰে মাফ কৰিব, মানে বেংকক ঘূৰাই দিব। এতিয়া এই মুখ্যমন্ত্ৰী মহোদয়ৰ এই বক্তব্যত আমি কিছুমান বেমেজালি দেখা পাওঁ। বেমেজালিবোৰ কেনেকুৱা অকণমান আপোনালোকে মন কৰিব। প্ৰথম কথা, আচলতে লোন ঘূৰাই দিয়াৰ এই যিটো কাম, এইটো এটা বেয়া কাম। এইটো অৰ্থনীতিৰ বাবে সাংঘাতিকভাৱে বেয়া কাম। যিখন বাংলাদেশত এই লোন দি সাধাৰণ মানুহক দুখীয়াৰ পৰা ধনীলৈ ৰূপান্তৰিত কৰাৰ সক্ষম কৰি তোলাৰ কাম আৰম্ভ কৰা হৈছিল, সেই দেশত লোন পৰিশোধ মানে চৰকাৰী ফালৰ পৰা ঘূৰাই দিয়া বা বেংকৰ পৰা মাফ কৰি দিয়া তেনেকুৱা একো পৰম্পৰা নাই। আফ্ৰিকাৰ 2-3খন দেশত মাইক্ৰ' ফাইনেন্সৰ লোন চৰকাৰৰ ফালৰ পৰা ঘূৰাই দিয়াৰ কাম কৰা হৈছিলে। সেইকাৰণে আফ্ৰিকাৰ সেই দেশকেইখনৰ অৰ্থনীতিত সাংঘাতিকভাৱে নেতিবাচক প্ৰভাৱ পৰিছে। তেওঁলোকৰ দাৰিদ্ৰতে আছে। যিসকল মহিলাই বা যিসকল পুৰুষে মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিল আৰু চৰকাৰৰ ফালৰ পৰা ঘূৰাই দিয়া হৈছিল, সেই মানুহখিনি বৰ্তমানতকৈ আৰু বেছি দুখীয়া হৈ গৈছে। মানে যি সময়ত লোন লৈছিলে তাতকৈ বেছি দুখীয়া হৈ গৈছে। তেওঁলোকে লোন লৈ উপকৃত হোৱা নাই, তেওঁলোকৰ ক্ষতিহে হৈছে। আৰু এইটো ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ কেইবাটাও ৰিপৰ্টত এই কথাটো আছে। গতিকে গোটেই বিশ্বজুৰি এটা ইউনিনিমাছ এইটো অৰ্থনীতিবিদসকলৰ ডিচিশ্যন যে মাইক্ৰ' ফাইনেন্সৰ লোন ঘূৰাই দিয়াটো সাংঘাতিকভাৱে এটা ক্ষতিকৰ বস্তু। এই কামটো কৰিব নালাগে। এইটো এখন দেশৰ সৈতে শত্ৰুতা কৰা হয়। তথাপি আমাৰ মুখ্যমন্ত্ৰীয়ে ভোট অনাৰ লোভত, মানে মানুহক লোভ দিবৰ কাৰণে ভোট অনাৰ স্বাৰ্থত তেওঁ এই প্ৰতিশ্ৰুতি দিছিল। দি পেলাই তেওঁ কি কৰিলে ভুল কাম, বেয়া কাম, ক্ষতিকৰ কাম মই কওঁ। প্ৰথম কামটো এটা তেওঁ প্ৰিচিডেন্স
এটা নিয়ম এটা প্ৰতিষ্ঠা কৰিলে ভাৰতবৰ্ষৰ আন কোনো ৰাজ্যত মাইক্ৰ' ফাইনেন্সৰ লোন ঘূৰাই দিয়াৰ ব্যৱস্থা এতিয়ালৈকে নাই অসমে এই কামটো প্ৰথম কৰিব এতিয়া অসমত কৰাৰ লগে লগে অন্য ৰাজ্যতো একেই দাবী উত্থাপিত হ'ব একেই পৰম্পৰা আৰম্ভ হ'ব অসমৰ অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পৰিব পৰা অসম চৰকাৰৰ এটা অদূৰদৰ্শী এটা ভুল সিদ্ধান্তৰ পৰিণতিত অন্য ৰাজ্যতো এই পৰম্পৰা ৰাজনৈতিক দলবিলাকে কৰিব আৰু কৰাৰ পিছত কি হ'ব সমগ্ৰ দেশৰ অৰ্থনীতি বৰ্তমানৰ অৱস্থাতকৈ আৰু বেয়া অৱস্থালৈ গতি কৰাৰ এটা পূৰ্ণ সম্ভাৱনা আছে এই কথাটো মই কোৱা নাই আপোনালোকে গুগল কৰি চাব বিভিন্ন অৰ্থনীতিবিদবিলাকে এই কথাটো কৈ আছে গতিকে প্ৰথম কথাটো ইট ইজ এ বেড প্ৰেসিডেন্ট এটা বেয়া পৰম্পৰা এটা বেয়া নিয়ম তেখেতে প্ৰতিষ্ঠা কৰিছে 2 নম্বৰ ক্ষতিকৰ কামটো হ'ল এই যে লোন পৰিশোধ কৰি আছে ইয়াৰ কাৰণে আসলতে ধনটো তেখেতে ক'ৰ পৰা আনি আছে এইটো তেখেতৰ পকেটৰ ধন নহয় চৰকাৰৰ ধন মানে ৰাইজৰ ধন টেক্স পেয়াৰৰ ধন মই আপুনি আমি সকলোৱে দিয়া টকাৰ বিনিময়ত টকাৰ পৰা ধনটো দিয়া হৈছে মই 1 কিলো দাইল কিনি আনিলো আটা কিনি আনিলো চাউল কিনি আনিলো পাচলি কিনি আনিলো পেট্ৰল ভৰালো কিবা কিনি আনিলো কাপোৰ কিনি আনিলো তাৰ পৰা মই চৰকাৰক এটা টেক্স দিওঁ সেই টেক্সৰ ধন তেওঁলোকে বেলেগক দি আছে এতিয়া মই ভাত খাবৰ কাৰণে মই হাৰ্ড আৰ্ন মানিৰ পৰা মই যিটো টেক্স দিওঁ এই টেক্সৰ বেনিফিট মই নাপাম এই টেক্সৰ ধন বেলেগে পাব মানে বেনিফিট বেলেগে পাব আৰু এই বেলেগে যদি পায় এনেকুৱা নহয় যে মোৰ টেক্সৰ ধন বেলেগে নাপাওক তেনেকুৱা কথা নহয় বেলেগে পাওক তাত ক'ব লগা নাই কিন্তু সেই বেলেগে পোৱা টকাখিনি যদি তেওঁৰ কিবা সহজ কামত ব্যৱহাৰ হ'লহেঁতেন যদি তেওঁৰ অৰ্থনৈতিক উন্নতি হ'লহেঁতেন যদি দেশখনৰ উন্নতি হ'লহেঁতেন ৰাজ্যখনৰ তাৰ দ্বাৰা কিবা উন্নতি হ'লহেঁতেন তেতিয়াহ'লে সেই ধন তাত খৰচ কৰাত মোৰ আপত্তি নাছিল কিন্তু মোৰ টকা আপোনাৰ টকা আমাৰ টকা দেশৰ ৰাজ্যৰ অৰ্থনীতি বেয়াৰ ফাললৈ গতি কৰাবৰ কাৰণে ব্যৱহাৰ হোৱা এটা কামত খৰচ কৰা হৈ আছে এইটো কিন্তু আপত্তিজনক কথা তৃতীয় কথাটো কৈছো যে অৰ্থনীতিৰ ওপৰত ইতিমধ্যে কৈছো যে অৰ্থনীতিৰ ওপৰত তাৰ এটা বেয়া প্ৰভাৱ পৰিব যিসকলে কেৱল অৰ্থনীতি বাদ দিয়ক যিসকলে এই লোনটো মাফ পাব নহয় তেওঁলোকৰ কাৰণে এইটো ক্ষতিকৰ তেওঁলোকৰ কাৰণে ক্ষতিকৰ কেনেকৈ দুটা ভাগত ভাগ কৰি বুজাই দিম প্ৰথম কথা আমাৰ মানুহে বিশেষকৈ আমাৰ অসমীয়া মানুহে কাম কৰাৰ হেবিট আমাৰ কম আমি আৰ্জি খাই আমি কষ্ট কৰি খোৱা পৰম্পৰাৰ মানুহ নহয় আমি যিমান মানে ইজিলি যিমান পাওঁ আমি সিমান ভাল পাওঁ গতিকে চৰকাৰৰ ফালৰ পৰা যিখিনি মহিলাক এই ধনখিনি ঘূৰাই দিয়া হ'ব তেওঁলোকে ইজিলি পোৱা এটা ধন মাইক্ৰ' ফাইনেন্সৰ লোন লৈ বহুত মহিলাই প্ৰেছাৰ কুকাৰ টিভি কিনাৰ শ উদাহৰণ আছে আমি নিজৰ চকুৰ আগত এইবোৰ দেখিছোঁ গতিকে কোনোবাই তেওঁৰ ঘৰত টিভি কিনিছে কোনোবাই গাড়ী কিনিছে কিবা বাইক কিনিছে আৰু তেওঁৰ সেই কামটোৰ কাৰণে একো প্ৰডাক্টিভ একো হোৱা নাই অথচ তাৰ কাৰণে মই ধন দিম এইটো হ'ব নোৱাৰে এইটোৱে অকল মোৰ ক্ষতি কৰা নাই ৰাজ্যখনৰ ক্ষতি কৰা নাই ব্যক্তিগতভাৱে তেওঁক এলেহুৱা কৰিছে দ্বিতীয় যেটো ক্ষতি কৰিছে সেই ক্ষতিটো কি এই যে তেওঁ যে ধনটো ঘূৰাই নিদিলে বেংকক ফলত তেওঁৰ টকাটো এনপিএ হিচাপে বেংকৰ লিষ্টত সিভিল লিষ্টত এইটো অন্তৰ্ভুক্ত হ'ব তাৰ মানে তেওঁৰ টকাটো তেওঁ নিজে দিয়া নাই চৰকাৰে দিছে কথাটো এনেকুৱা যে মই বেংকৰ পৰা এটা লোন ললো সেই টকাটো মই সময়মতে দিব নোৱাৰিলো পিছত বেংকে মোক খেদি ধৰিলে ধৰাৰ পিছত বেংক মোৰ লগত এটা সেটেলমেন্টত আহিল যে এটা কাম কৰক আপুনি আপোনাৰ টোটেল ইমান টকা হৈছে যে আপোনাৰ বলে 2 লাখ টকা হৈছে ইনক্লুডিং খুটে মূলে 2 লাখ টকা হৈছে ঠিক আছে আপুনি খুটৰ পৰা ইমান টকা বাদ দিয়ক আপুনি আমাক 1,80,000 টকা দি দিয়ক মই দেখিলো 20,000 টকা মোৰ লাভ আছে গতিকে মই সেই টকাটো দি দিলো তেতিয়া কি হয় জানে মোৰ সিভিল স্কোৰত এটো নেগেটিভ ইম্প্যাক্ট পৰে মোৰ সিভিল স্কোৰ ওপৰত নিয়াৰ তেতিয়া বহুত সমস্যা হয় মই এটো মোৰ বিভিন্ন সকলো ধৰণৰ বেংকিং বিত্তীয় কাম কাজত মোৰ এটো এটা ডাঙৰ মূৰৰ কামৰণি হয় গোটেই জীৱনটোৰ কাৰণে থাকি যাব গতিকে যিখিনি মহিলাৰ বা কিছু পুৰুষো থাকিব পাৰে তেওঁলোকৰ এই যে মাইক্ৰ' ফাইনেন্সৰ লোনটো চৰকাৰে ঘূৰাই দিবলৈ লৈছে ইয়াৰ কিন্তু নেগেটিভ ইম্প্যাক্ট এডভাৰ্স ইম্প্যাক্ট পৰিব তেওঁলোকৰ সিভিল স্কোৰত যিটোৱে এফালে তেওঁলোকক মই ইতিমধ্যে কৈছো এলেহুৱা কৰিছে আৰু আনফালে তেওঁলোকক কি কৰিছে তেওঁলোকৰ সিভিল স্কোৰটো বেয়া কৰিছে এতিয়া এই কথাখিনি আপোনালোকক বুজাৰ পিছত মই এটা মনস্তাত্ত্বিক সামাজিক কথা এটা কওঁ আমাৰ অসমবাসীয়ে আৰু এবাৰ ঠক খালে আমি বাৰে বাৰে কৈ আহিছোঁ যে আপোনালোকে বিজেপিক ভৰসা নকৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভৰসা নকৰিব বিশ্বাস নকৰিব কিন্তু ৰাইজে টকা পোৱাৰ লোভত অসমীয়া মানুহক আজি বিজেপিয়ে লোভিয়া কৰি পেলালে টকা পোৱাৰ লোভত তেওঁলোকে কি কৰিলে
এই লোন মাফ কৰি দিয়াৰ নামত কিমান মানুহক ঠগিলে। গতিকে এই যিখিনি মানুহে যে আজি চৰকাৰে টকা ঘূৰাই দিব বুলি আশা কৰি বেংকৰ লোন পৰিশোধ নকৰাকৈ নিজে NPA গৰাকী হ'বলৈ পালে, তেওঁলোকে আচলতে বিজেপিয়ে তেওঁলোকক প্ৰতাৰণা কৰা নাই, তেওঁলোকে নিজে নিজৰ দ্বাৰা প্ৰতাৰিত হৈছে, তেওঁলোকে নিজৰ লোভৰ দ্বাৰা প্ৰতাৰিত হৈছে। আৰু এটা সমস্যা কি হৈছে, এই যে তিনিটা ভাগত ভাগ কৰিলে মহিলাসকলক, এই তিনিটা ভাগত ভাগ কৰা মহিলাসকলৰ ক্ষেত্ৰত এটা ডিছক্ৰিমিনেশ্যন হ'ল। কাৰোবাক সম্পূৰ্ণ টকা মই এটকাও বেংকক ঘূৰাই দিয়া নাই, মোৰ 2 লাখ টকা 1 লাখ টকা দিবলৈ আছে, 2 লাখ টকা লৈছিলোঁ 1 লাখ টকা দিবলৈ আছে, গোটেই 1 লাখ টকাটোক বেংকে ঘূৰাই দি দিব, মানে চৰকাৰে বেংকক দি দিব। কাৰোবাৰ 50,000 আছিল, তেওঁৰ 50,000 দিব, কাৰোবাৰ 20,000 আছিল, তেওঁৰ 20,000 দিব। আৰু যিকেইগৰাকী মহিলাই সম্পূৰ্ণ টকা দি আছিল তেওঁলোকক এটা আৰ্থিক এটা অনুদান দিব বুলি কৈছে, কিমান টকা দিব সেইটো কোৱা নাই। গতিকে তিনি শ্ৰেণীৰ মহিলাসকলৰ মাজত এটা ডিছক্ৰিমিনেশ্যন ক্ৰিয়েট কৰা হ'ল। গতিকে বিজেপি দলৰ যিটো তেওঁলোকৰ নীতিগত আদৰ্শ, সেইটো হ'ল পৰম্পৰাগত যিটো আদৰ্শ, সেইটো হ'ল যে মানুহক তেওঁলোকে বিভিন্ন ক্ষেত্ৰত ধৰ্মৰ ভিত্তিক, জনগোষ্ঠীৰ ভিত্তিত, জাতিৰ ভিত্তিত, অৰ্থনৈতিক ভিত্তিত তেওঁলোকে ভাগ ভাগ কৰে। ধনী দুখীয়া মাজত এতিয়া তেওঁলোকে ভাগ কৰিছে। এই বস্তুটো আমাৰ কাৰণে বৰ ক্ষতিকৰ, এইটো বৰ দুৰ্ভাগ্যজনক। এই কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ, মনৰ কথা। মই কৈছোঁ মই ফ্ৰী আছিলোঁ, গতিকে ভাবিলোঁ ভিডিঅ' এটা বনাই লওঁ। আপোনালোকে মোৰ কথাখিনি কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত যদি কমেণ্ট কৰে ভাল লাগিব, আৰু যদি কথাখিনি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব। আমি অসম জাতীয় পৰিষদে কৈছিলোঁ যে আমি এটা অৰ্থনৈতিক উন্নয়নৰ এটা নতুন আমি সূত্ৰ দিছিলোঁ। ইয়াত এইবোৰ কথা আলোচনা নকৰোঁ, আমি পিছত দিম। ডক্টৰ জয়মন্তী ভাগৱতীৰ নিচিনা পৃথিৱীৰ বিখ্যাত এগৰাকী অৰ্থনীতিবিদ, তেখেতৰ হতুৱাই আমি অসমৰ এখন অৰ্থনৈতিক দিগদৰ্শন এখন আমি প্ৰস্তুত কৰিছিলোঁ যে আমি অৰ্থনৈতিক উন্নতি কেনেকৈ কৰিব পাৰোঁ। সেইটো ৰাইজৰ মাজত আছে, আমাৰ পাৰ্টিৰ ৱেবছাইটতো আছে, ইতিমধ্যে আমি সেই ৰাইজৰ মাজত বিলাই দিছিলোঁ। সেইখিনি এবাৰ পাৰিলে অধ্যয়ন কৰিব। বিজেপিৰ হাতত অসম ধৰ্মীয়ভাৱে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে কোনোভাৱেই সুৰক্ষিত নহয়। এই কথাটো আপোনালোকে উপলব্ধি কৰা উচিত। বহুতে আমাক দোষাৰোপ কৰিছে যে আপোনালোকৰ কাৰণে বিজেপি ক্ষমতালৈ আহিল, আমাক অসম জাতীয় পৰিষদক কৈছে। নহয়, আমাৰ কাৰণে নহয়। এই যে চাওক, এই যে মহিলাসকলে লোভ কৰিলে, তেওঁলোকেতো লোভৰ কাৰণে বিজেপিক ভোট দিছিল, নহয় জানো? বহুত কাৰণ আছে, ইতিমধ্যে মই আগৰ এটা ভিডিঅ'ত এই কথাটো ব্যাখ্যা কৰিছোঁ, এতিয়া ইমান ক'বলৈ গ'লে সময় নষ্ট নকৰোঁ। মুঠতে আমাৰ কাৰণে নহয়, লোভীয়া ৰাইজ লোভৰ কাৰণে মৰিছে। বিজেপিয়ে কংগ্ৰেছ দলক ব্যৱহাৰ কৰিছিল, আৰু তাৰ প্ৰমাণ ইতিমধ্যে ওলাই গ'ল। এগৰাকী কংগ্ৰেছৰ বিধায়ক, ইমান দিনৰ পুৰণা বিধায়ক, কংগ্ৰেছে তেখেতক কি দিয়া নাই, সেইগৰাকী কংগ্ৰেছ ত্যাগ কৰি আজি বিজেপিত যোগদান কৰিছে। কংগ্ৰেছ দলক বিজেপিয়ে ব্যৱহাৰ কৰি আহিছে, এতিয়াও ব্যৱহাৰ কৰিছে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যৱহাৰ কৰি আহিছে। এই কথাটো দিনৰ পোহৰৰ দৰে সত্য, আৰু লাহে লাহে কথাবোৰ ওলাই আছে। আজিলৈ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ইউটিউবত মোৰ এটা চেনেল আছে, আগতে মই তাত ভিডিঅ' দিয়া নাছিলোঁ, এতিয়াৰ পৰা মই ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকক অনুৰোধ কৰিছোঁ, মোৰ ইউটিউবৰ ভিডিঅ'ৰ যিটো মোৰ চেনেল আছে, সেইটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি থয়, তেতিয়াহ'লে মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব, মোৰ ৰিচটো বাঢ়ি যাব, আৰু আপোনালোকে বেল আইকনটো ক্লিক কৰি থ'লে যেতিয়া মোৰ ভিডিঅ' মই দিম তাত আপোনালোকে ভিডিঅ'বোৰ চাবলৈ সুবিধা হ'ব। কাৰণ মই দেখিছোঁ বহুত মানুহৰ ফেচবুক পেজ নাই, ইউটিউব চেনেল আছে, ইউটিউবত তেওঁলোকে ভিডিঅ' চায়। গতিকে সেইসকলৰ কাৰণে সুবিধা হ'ব। সকলোকে পুনৰবাৰ ধন্যবাদ জনাই শুভৰাত্ৰি জনাইছোঁ।